এইখন ভাগৱত যিখন ভাগৱত শ্ৰৱণ কৰি অধ্যয়ন কৰি কিমান যে জ্ঞানৰ ভাণ্ডাৰ পায়, এটা ডাঙৰ জ্ঞান এটা পাম, অলপ পিছত আলোচনা কৰিম। ইমান ডাঙৰ খবৰ এটা আজি আপোনালোকে পাব, চক খাই যাব। এনেকুৱাও সম্ভৱ নে বুলি ক'ব। সেই খবৰটো পাই আপোনালোকে ভাবে বিজ্ঞান বহুত পিছ পৰি আছে। আমাৰ মানুহে কয় বৰ্তমান বিজ্ঞানৰ যুগ বহুত ওপৰত। এতিয়া যিটো বাৰ্তা প্ৰভুজনে পঢ়ি গ'ল, সামৰণিত ৰাখিছে, ইমান ভয়ংকৰ তথ্য আপুনি গম পাবই বিজ্ঞানে একোডালে কৰিব পাৰে। জয় কৃষ্ণ। আৰু যা নহওক, পৃথিৱীখনক 7টা ভাগত ভাগ কৰি দিলে সপ্তদ্বীপ। আমি জম্বুদ্বীপত আছো। ভাৰতবৰ্ষত 7খন সাগৰ, ভাৰত মহাসাগৰ, আৰৱ মহাসাগৰ, এনেকৈ কৰি 7খন মহাসাগৰ আছে, সকলো গীদিত। এই কথাবোৰ আমি অসম্ভৱ বুলি ধৰিব নালাগে, কাৰণ এজন কৃষ্ণ ভক্তৰ বাবে সকলোবোৰ সম্ভৱপৰ। কি বুলি লিখিছে? ইষব কাৰ্যত ৰাজা নহবা বিস্ময়, বৈষ্ণৱৰ কোন কৰ্ম অসাধ্য আছে। এজন ভকত, এজন বৈষ্ণৱৰ অসাধ্য বুলিবলৈ নাই। কোনোবা এজন ব্যক্তি ধৰি লৈছো খুব বিড়ি খোৱা অভ্যাস আছে, সঁচা অৰ্থত যদি তেওঁ ভকত হয়, বৈষ্ণৱ হয়, বিড়িটোৰ ওচৰত কেতিয়াও তেওঁ নতি স্বীকাৰ নকৰে, তাক এৰি দিব। অসম্ভৱ নাই। প্ৰমাণ আমাৰ বাবুজন বহি আছে। ঠিক সেইদৰে উল্লেখ কৰিছে যে ভগৱানৰ প্ৰিয় হলে আমি অসম্ভৱ বোলা বস্তুটো আৰু আমাৰ লগত নাথাকিব। অকলেতো প্ৰিয় বৰ্তৰ কথা নহয়, আমাক কৈছে যে মই এজন ভাল ভকত হম। আপুনি যদি মনতে ভাবে আপুনি ভাল ভকত হবলৈ বেছি দিন আৰু নালাগে। আইসকলে যদি ভাবে মই এগৰাকী ভাল নামতি হম, কৃষ্ণৰ গুণগান গাম, বেছি দিন নালাগে। ভাবিব লাগিব প্ৰথমে, কিন্তু ধাৰণাটো থাকিব লাগিব। তাৰপিছত লিখিছে ত্ৰিভুৱন পতিজাৰ ভৈলহীতিগত কৰতল ভৈলতন তিনিও জগত। প্ৰভু ভগৱন্তক হৃদয়ত দৰ্শন কৰিব লাগিব, তেওঁক বন্দী কৰি থব লাগিব, তেতিয়া অসম্ভৱ আৰু একো নাথাকে। বন্দুক এটা আপোনাৰ আছে, গুলি যদি নাই কিবা লাভ আছে নেকি? জয়। আপুনি মস্ত এটা বন্দুক লৈ আছে, একদম বেংকৰ সন্মুখত পুৰা আপুনি থিয় হৈ আছে, ভাবি আছে বাইক বন্দুক আছে যে মাৰি দিব, চুৰ কৰিব জানে। কিন্তু যাওঁতে যাওঁতে গম পালো বন্দুকটোত গুলি নাই। তাৰ চকুৰ আগতে ডকাইতি কৰি যায়, গুলি নাই। যেতিয়া গুলিবিহীন বন্দুক এটা কিবা কাম আছেনে? নাই। এইটো যদি শৰীৰটোক যদি আপুনি বন্দুকৰ লগত ধৰক, তাৰ ভিতৰত থকা কৃষ্ণক মই আজিলৈকে দৰ্শন কৰা নাই, সেইটো বন্দুকৰ চোন কামেই নাই। জয় কৃষ্ণ। গুলি থকা বন্দুকটোৰ যিদৰে কাম আছে, যিজনৰ শৰীৰত প্ৰভু ভগৱন্তই বিৰাজ কৰি থকা স্বত্তেও দৰ্শন দি আছে, সেইজনৰ মুখৰ বাক্য, সেইজনৰ নীতি নিয়ম অলপ সুকীয়া হৈ যায়। আপোনালোকে গুলি ভৰাবলৈ যত্ন কৰক, চেষ্টা কৰি আছে। ইয়াত যদি আহে বৈৰাগ্য, ইয়াৰ ভাল অভ্যাস আহি গলে বৈৰাগ্যনতো অভ্যাসেন স্বগীৰ্যতে কৃষ্ণই সিদ্ধান্ত দিছে গ'ল সেইটো। তাৰপিছত চাব সেইজন কৃষ্ণ যাৰ নাম লৈ অন্তজাতি এজনেও মুক্ত হৈ যাব পাৰে। অদ্ভুত নহয়? শেষত তেওঁ কি কৰিলে? শুনিওকো পাছেজন কৰিল নিপতি, সাতপুত কৰিল সপ্তদ্বীপপতি। তাৰে 10জন পুত্ৰৰে 7জনক 7টা দ্বীপৰ মালিক কৰি দিলে, ৰাজা বনাই দিলে। উজস্বতী নামে কন্যাজনী নিপবৰে, শুকক দিলন্ত বিহা পৰম আদৰে। দৈত্য গুৰু শুক্ৰক বিয়া দি দিলে উজস্বতী। কাৰ কথা পাতি আছো? প্ৰিয়ৱত। কোন প্ৰিয়ৱত? ব্ৰহ্মাৰ নাতিনী, স্বয়ম্ভু মনুৰ পুত্ৰ, নাৰদৰ শিষ্য। প্ৰথমে বৈৰাগ লৈছিল, পিছত সংসাৰ পাতিল। গ'ল। এতিয়া চাব, শুক্ৰৰ যিজনী ছোৱালী হল, উজস্বিতা আৰু শুক্ৰৰ ছোৱালীজনীৰ নাম দেৱযানী, প্ৰিয়ব্ৰতৰ নাতিনীয়ে। দেৱযানীক বিয়া পাতিলে যজাতি। এই কিবা এটা যে ইনফৰমেশ্যন দিব গৈ আছো, বিজ্ঞানতকৈ ওপৰত ইনফৰমেশ্যন শুনক। কি বুলি উল্লেখ কৰিছে?
কৈছে উজস্বতী হন্তে কইলা ভৈলা দেব জানি যজাতি কৰিলা বিহা যাহাক আপুনি যজাতিয়ে বিয়া পাতিলে এই মতে একাদশ অভূত বৎসৰ কৰিলন্ত ৰাজ্য প্ৰিয়বত নিপবৰ এই যে যজাতিক পালো যজাতি কি গুণ আছিল জানে যজাতি আছিল ৰজা শুক্ৰ আছিল ব্ৰাহ্মণ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় মাজত সাধাৰণতে বিবাহ বন্ধনটো নহয় দৈব্যক্ৰমে দেৱযানীক এটা ওপৰৰ পৰা গাঁতৰ পৰা উদ্ধাৰ কৰি হাতত ধৰিব লগা হ'ল বিবাহ হৈ গ'ল কিন্তু শুক্ৰই বিয়া দিওঁতে কৈছে তুমি কিন্তু বেলেগ স্ত্ৰীৰ প্ৰতি মোহিত নহবা যেতিয়া মোহিত হৈ গ'ল মই ৰাণীজনীৰ নাম পাহৰিছোঁ ৰজাদাই মানে দেৱযানীৰ সতিনী গৰাকীৰ নাম এই মাত্ৰ মোৰ মন শৰ্মিষ্ঠা আইগৰাকীলৈ ধন্যবাদ শৰ্মিষ্ঠা আছিল ৰাজকন্যা দেৱযানী আছিল গুৰুৰ কন্যা এদিনাখন গা ধুবলৈ যাওঁতে কাপোৰ কানি খেলি মেলি হ'ল শৰ্মিষ্ঠাই ঠেলা মাৰি দিওঁতে দেৱযানী পৰি গ'ল দেৱযানী উঠি আহিল পিছত শুক্ৰাচাৰ্যই দেশ এৰি গুচি গ'ল গুৰু নাথাকিলে সমস্যা হ'ব গুৰুক সুধিলে যে গুৰুদেৱ আহক এতিয়া গুৰুৰ জীয়ৰী দেৱযানীয়ে ক'লে এটা চৰ্তত যাম মই য'ত বিয়া সোমাম আপোনাৰ ৰাজকন্যা শৰ্মিষ্ঠা দাসী বনাই দিব লাগিব জয় কৃষ্ণ কিয় এতিয়া কাহিনীটো কৈছো এইটো কাহিনী পাওঁতে পাওঁতে আপোনালোকক বহুত দিন লাগিব যজাতি কথালৈ গৈ আছে একদম উপায় নাই আৰু ৰাজকন্যা দাসী হৈ গ'ল আৰু দেখিবলৈ ইও ধুনীয়া দেৱযানীৰ লগত সংসাৰ পাতি আছে কিন্তু শৰ্মিষ্ঠাই যজাতিৰ পৰা পুত্ৰ সন্তান বিচাৰিলে শুক্ৰাচাৰ্যৰ খং উঠি গ'ল তা বুঢ়া হৈ যা বুলি ক'লে জোঁৱায়েকক কৈ পঠাইছে শৰ্মিষ্ঠাৰ প্ৰতি তুমি বেয়া দৃষ্টি নিদিবা যেতিয়া দিয়া গম পালে যেতিয়া তাৰ সন্তান হৈ গ'ল দেৱযানীয়ে কান্দি কান্দি ৰজাক ক'লেহি যে মানুহটোৱে আপোনাৰ কথা নাৰাখিলে জোঁৱাই খাপ দি দিলে যে বুঢ়া হৈ যা ডেকা মানুহটো বুঢ়া হৈ গ'ল তেতিয়া কান্দি কান্দি কৈছে যজাতিয়ে মই বুঢ়া হৈ গ'লে দেহটো যদি লতৰ দাঁত সৰি লৰি থাকে চকুৱে দেখা নাপায় হাত চাত কঁপি থাকে আপোনাৰ ছোৱালীজনীক মই কেনেকৈ খোৱা বোৱা দিম আপোনাৰ ছোৱালীজনীয়েচোন মই জোঁৱাই গিৰিয়ে হয়তো তেতিয়া শুক্ৰাচাৰ্যই কি দিলে জানে যদি তুমি ইচ্ছা কৰা তোমাৰ বুঢ়া অৱস্থাটো কাৰোবাক দি তাৰ ডেকা অৱস্থাটো তুমি ল'ব পাৰিবা জয় কৃষ্ণ আমাৰ বিজ্ঞানে উলিয়াব পাৰিছেনে আমাৰ বিজ্ঞানে উলিয়াব পাৰিছে ধৰি লৈছো মোৰ এতিয়া 16 বছৰ হ'ব মন গৈ আছে কি ঔষধ আছে 16 বছৰ হ'ব একো ঔষধেই নাই কিন্তু ভাগৱতে কৈ আছে যে যজাতিক বৰ দিছে তুমি যদি কাৰোবাক ইচ্ছা কৰা তোমাৰ বুঢ়া বয়সটো দি তেওঁৰ ডেকা জীৱনটো লৈ তুমি আকৌ সংসাৰ কৰিব পাৰিবা জয় কৃষ্ণ তেনেকুৱা টেবলেট ওলালে আমাৰ যে কিমান মানুহে যে ডেকা হৈ গ'ল জয় কৃষ্ণ ভাগ্য ভাল সকলোবোৰ ভগৱানে লুপ্ত কৰি থৈছে লুপ্তহে কৰিছে আছে কেনেবাকে যদি কোনোবা ফাৰ্মাচীত পোৱা গ'ল হেঁতেন আমাৰ আইসকলেও ল'লে হয় গাভৰু বুলি জয় কৃষ্ণ ভাগ্য ভাল কলি যুগত তাক কি কৰি ৰাখিছে ঢাকিন দি ৰাখিছে কলি যুগটো ভয়ংকৰ ভগৱানে জানে এইসোপা যদি ঢাকোন দি নথওঁ যে কি কৰিব ঢাকোনটো কেনেকে দিছিল আজি মই নকওঁ দীঘলীয়া হ'ব ঢাকোনটোৰ বিষয়ে মই আপোনালোকক কম কিয় ঢাকোন কেনেকে দিলে গ'ল তেতিয়া যজাতিয়ে তেওঁ পুত্ৰকেইটাক সুধিলে গৈ যদুক সুধিছে আন এজনক সুধিছে সৰুজনে কোনেও নললে দেউতা বয়স হ'ল আমি ডেকাই হ'লো বুঢ়া হ'ল আৰু থাকক সেই ভাই থাকক অভিশাপ দিলে ৰজা হ'ব নোৱাৰিব যজাতিয়ে অভিশাপ দিলে যদুক অভিশাপ দিলে কাৰণে যদু বংশত কৃষ্ণ জন্ম হৈছিল কাৰণে কৃষ্ণই ৰজা হোৱা নাছিল উগ্ৰসেনক ৰজা হোৱা নাছিল জয় কৃষ্ণ যজাতিৰ অভিশাপ যদুক দিলে
যদুৰ বংশত যদুপতি হ'ল কিন্তু ৰাজসিংহাসনত নবহিলে। বুজিব পাৰিছে? ধুনীয়া ভাগৱতৰ নিচিনা ৰসালন্ত নাই। পিছত পূৰ্বে লৈছিলে পূৰ্বে লৈছে। পূৰ্বে দেউতাকক ক'লে, দেউতা আপুনি যিহেতু মোক জন্ম দিলে, আপুনি মোৰ গুৰু, আপুনি যদি মোৰ যৌৱনটো বিচাৰিছে দিয়ক, আপুনি মোৰ যৌৱনটো লওক আৰু আপোনাৰ বৃদ্ধত্বটো মোক দিয়ক। আপোনাৰ যেতিয়া মন যায় তেতিয়া আপুনি মোক আকৌ যৌৱনটো ঘূৰাই দিব, আপুনি বৃদ্ধটো ল'ব। চব ইমান ধুনীয়া এটা আদান প্ৰদান শক্তি। সেই গুণটো যদি বিজ্ঞানীসকলে পাই যায়, কোনে পেটেণ্ট কৰিব ঠিক নাই। জয় কিতাপ। পেটেণ্ট মানে বেলেগে আৰু বনাব নোৱাৰে। কম ধনী হৈ যাব নেকি সেইটো সমস্যা। আৰু সেই গুণটো পৰম বৈষ্ণৱ বিলাকে জানে, সম্পূৰ্ণ ব্যৱহাৰ নকৰে, কাৰণ দেহৰ এটা ধৰ্ম, ই চলমান অৱস্থাত এদিন ইয়াৰ বিনাশ হ'ব, ই অলৰ হ'ব। কিন্তু কেইটামান নিয়ম শৃংখলা আছে, সেইমতে চলিলে বয়স বাঢ়িব, বল নকমিব। কি ক'লো? বয়স বাঢ়ি যাব, বল শক্তি নকমিব। মন বৃদ্ধ নহয়, ঈশ্বৰ ভক্তিত লাগি থাকিব। শৰীৰটোৰ আৱৰণ আপোনাৰ একে নিচিনাকে স্থিৰ হৈ থাকিব। মন গ'লে কথাখিনি মনে মনে জানি ল'ব, ইমান অপেন নকওঁ। জয় কৃষ্ণ। এই জজাতি ক্ষেত্ৰত প্ৰসংগটো আহিল। সেইকাৰণে আমি কি কৰিছোঁ উত্থাপন, যে বিজ্ঞান, বৰ্তমানৰ বিজ্ঞান আমাৰ শাস্ত্ৰতকৈ পিছ পৰি আছেনে নাই? জজাতিয়ে নিজৰ বৃদ্ধত্ব অৱস্থা পৰিৱৰ্তন কৰি যৌৱন হৈছিল। বিজ্ঞানে পাৰিছেনে? নাই পাৰা। বিজ্ঞানে বহুত কাম কৰিছে, কিন্তু বিজ্ঞানে সেই বুলি অহংকাৰ কৰা উচিত নহয়। আমি ধৰ্ম নামানো, আমিয়ে শ্ৰেষ্ঠ। আমাৰ ওচৰত এজন বিজ্ঞানী বহিবলৈ দিয়ক, আমাক তেওঁৰ লগত আৰ্গুমেণ্ট যুক্তি তৰ্ক কৰিবলৈ দিয়ক, বিজ্ঞানী ফেইল হৈ যায়। এবাৰ প্ৰভুপাদে কৈছিল বিজ্ঞানী কেইজনমানক, আপোনালোক যদি ইমান ডাঙৰ ডাঙৰ মানুহ বিজ্ঞানী হয়, ইলেক্ট্ৰিচিটিত কিয় পইচা খৰচ কৰিছে? কোটি কোটি টকা গৈ আছে। আপোনালোকে যদি পাৰে, মোৰ প্ৰভুৱে বনোৱা নিচিনা জোন আৰু এটা বনাই দিলেই হ'ল। মোৰ প্ৰভুৱে এটা জোন বনাইছে, চন্দ্ৰ বনাইছে। এটা চন্দ্ৰ ওলালে গোটেই জগত পোহৰ হয়। ডাঙৰ হেল'জিন এটা বনাই দিয়ক, চবেই পোহৰ পাব, বিজুলী খৰচ কমি যাব। জয় কৃষ্ণ। আমাৰ মৰিগাঁৱত কোৱা হয় ভালে আছিল নে? যিমান ইলেক্ট্ৰিচিটিৰ দাম উঠিছে, ৰাতি লাইন লগত নাথাকিলে সেইটো হ'লহেঁতেন, কিন্তু বিজ্ঞানীসকলে চাৰেণ্ডাৰ কৰিছে। হে প্ৰভুপাদ, আপোনাৰ ভগৱানে সৃষ্টি কৰা যোনটো আমি তৈয়াৰ কৰিব নোৱাৰো। তাৰমানে ভগৱান আৰু ধৰ্ম বিজ্ঞানৰো ওপৰত হৈ গ'ল। আহক এই সংসাৰখন পাতি ল'ৰাবিলাকক সপ্তদ্বীপা পৃথিৱীৰ অধিপতি বনাই, জীয়েকক বিয়া দি, আকৌ নাতিনী পালেগৈ দেৱযানী, আকৌ পালেগৈ জজাতিলৈ। এতিয়া প্ৰিয়ভদ্ৰজাই কি চিন্তা কৰিছে, প্ৰভুজনৰ কণ্ঠেৰে শ্ৰৱণ কৰোঁ। জয়